সিনিয়ৰ থাকিব পাৰে, ইনফেৰিয়ৰ, সুপাৰিয়ৰ এই ধৰণৰ শব্দ থাকিলে আমি অলপ পাজলত হয়। যিহেতু আমাৰ জুনিয়ৰ শব্দটোৱে ইয়াত আমাক তুলনা বুজাইছে, গতিকে আমাৰ প্ৰথম পছন্দ হিচাপে আমি বহুত সময় ভাবো দেন হ'ব, কিন্তু দেন শব্দটো প্ৰিপজিশ্যনটো অশুদ্ধ। ইয়াতে নিয়ম এটাই যে যদি কোনো শব্দৰ শেষৰ আখৰ দুটা অৰ, খালী ঠাইৰ আগৰ শব্দৰ অৰ যদি থাকে, যেনেকে হ'ব পাৰে জুনিয়ৰ, চিনিয়ৰ, হ'ব পাৰে সিনিয়ৰ, ইনফেৰিয়ৰ, সুপাৰিয়ৰ বা প্ৰেৰিয়ৰ, প্ৰত্যেকটো তোমালোকে নিশ্চয় লক্ষ্য কৰিছা শেষৰ আখৰ দুটা কি আছে অৰ। এই ধৰণৰ শব্দ থাকিলে আৰু তাৰ পিছত যদি আমি কোনো প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লগা হয়, তেন্তে তুলনা বুজোৱালেও আমি তাত দেন শব্দৰ পৰিৱৰ্তে আমি টু ব্যৱহাৰ কৰিম, কাৰণ এইটোহে এপ্ৰপ্ৰিয়েট হয়। ইয়াৰ উপৰিও আমি বহুত সময় আমি ব্যৱহাৰ কৰা বাক্য কিছুমান হৈছে যে আমাৰ বাই আৰু উইথ আমি বহুত সময় কনফিউজ কৰো। বাই শব্দটো আমাক বুজায় ডয়াৰ, যিজনে কামটো কৰিছে, কৰ্তা, আৰু উইথ শব্দটো আচলতে বুজায় ইনষ্ট্ৰুমেণ্ট, যে আমি যাৰ সহায় লৈ আমি তাক কৰো। সেইকাৰণে আমাক যদি এনেকুৱা বাক্য দিয়া থাকে, দ্য বুক is written dash Raju dash a blue pen, যেহেতু ডয়াৰ কৰ্তা যিজন হয় ৰাজু হয়, গতিকে তাৰ আগত আমাৰ কি হ'ব বাই প্ৰিপজিশ্যন ব্যৱহাৰ হয়। আৰু যিটো যাৰ সহায় লৈ কৰা হয় তাৰ ক্ষেত্ৰত আমি সাধাৰণতে উইথ ব্যৱহাৰ কৰো। গতিকে এই বাক্যটোৰ কাৰণে আমাক ইয়াতে প্ৰথম বাক্যটোৰ ডয়াৰ বুজাবৰ কাৰণে আমি তাৰ আগত বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম, আৰু যিটো ইনষ্ট্ৰুমেণ্ট আমি ব্যৱহাৰ কৰিছো বা যাৰ সহায়ত আমি কামটো কৰিছো সেই বাক্যটো বুজাবৰ কাৰণে আমি উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম। এতিয়া আহিছো যে আমাৰ অন আৰু বাই আমি কেতিয়াবা কনফিউজ হয় যে তেওঁ খোজকাঢ়ি স্কুললৈ যায়। এতিয়া এই বাক্যটোত আমাৰ বাই আৰু অন প্ৰিপজিশ্যনৰ ব্যৱহাৰ আমি এই বাক্যটোত আমি দেখাব পাৰো। যেনেকে গতিকে এই বাক্যটো আমি এনেকে লিখিব পাৰো, হি গোজ টু স্কুল ডেছ ফুট। এতিয়া আমাৰ এই বাক্যটোৰ অন আৰু বাই কোনটো হ'ব? আমি যদি খোজ কঢ়া বুজাবৰ কাৰণে আমি ইয়াত অন লিখো। তাৰ বাদে আমি যদি কোনো বাহন বুজাও, চাইকেল হ'ব পাৰে, কাৰ হ'ব পাৰে, আমি সেই ক্ষেত্ৰত আমি বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম। আমি আন কিছু বাক্য লওঁ, যেনেকে কিছু বাক্য আমাৰ ফিক্সড, সেই বাক্যত আমাৰ অন্য কোনো প্ৰিপজিশ্যন ব্যৱহাৰ নহয়। যেনেকে she prefers coffee dash milk। এই বাক্যৰ ক্ষেত্ৰত আমাৰ প্ৰিফাৰ যদি কোনো শব্দত থাকে, প্ৰিফাৰ শব্দৰ লগত আমাৰ কেৱল মাত্ৰ টু প্ৰিপজিশ্যনহে ব্যৱহাৰ হয়। আমি আন কিছুমান বাক্য লৈ লওঁ, যেনেকে কনচিষ্ট শব্দৰ লগত আমি কেতিয়াবা অফ ব্যৱহাৰ কৰো, কেতিয়াবা ইন ব্যৱহাৰ কৰো। গতিকে আমাৰ কোনটোৰ লগত কি ব্যৱহাৰ হ'ব? যেনেকে যদি আমি গঠন হোৱা কম্পজিশ্যন বুজাও, তেন্তে আমি কনচিষ্ট অফ ব্যৱহাৰ কৰিম, আৰু যদি তাত নিহিত থকা অৰ্থত বুজায় তেন্তে আমি তাত কনচিষ্ট ইন ব্যৱহাৰ কৰিম। যেনেকে আমাৰ বাক্যত ব্যৱহাৰ তেতিয়া কনচিষ্ট এজ আমাৰ এটা প্ৰয়োজন হয়, যেনেকে our family consists of 5 members। বাক্যটোৰ অৰ্থ হৈছে আমাৰ পৰিয়ালত 5জন সদস্য আছে, বা 5জন সদস্যৰে আমাৰ পৰিয়ালটো গঠিত। আৰু ইন হলে আমাৰ এনেকা বুজায়, যেনেকে happiness
consist in speaking the truth. গতিকে এই বাক্যটোত আমাৰ প্ৰথম বাক্যটো যেহেতু কম্পোজিশন বুজাইছে, গঠন হোৱা বুজাইছে, আমি তাৰ কাৰণে অফ প্ৰিপজিশন ব্যৱহাৰ কৰিছো। দ্বিতীয় বাক্যটো যেহেতু নিহিত থকা অৰ্থত বুজাইছে, গতিকে আমি তাত ইন প্ৰিপজিশন ব্যৱহাৰ কৰিছো। আমি এবাৰ ব্যৱহাৰ কৰিছো লিভ শব্দৰ লগত আমাৰ যিটো প্ৰিপজিশন ব্যৱহাৰ হয়, লিভ অন আৰু লিভ বাই, আমাৰ ইয়াৰ ক্ষেত্ৰত কি হ'ব? গতিকে যদি লিভ অন আচলতে ফুড বুজায়, খাদ্য বস্তু, যিটো খাই জীয়াই থকা হয়, আৰু লিভ বাই শব্দটো আচলতে লাইভলিহুড, জীৱিকা বুজায়, যিটোৰ জৰিয়তে জীৱিকা অৰ্জন কৰা হয়। গতিকে প্ৰথম বাক্যটো যেনেকৈ কাউজ লিভ ডেছ গ্ৰাছ, গৰুৱে ঘাঁহ খাই জীয়াই থাকে, যেহেতু এইটো কি হয় খোৱা বস্তু বুজাইছে, গতিকে আমাৰ প্ৰথম বাক্যটোত ইয়াতে আমাৰ কি লিখিম? অন। দ্বিতীয় বাক্যটো আমি যদি এনেকৈ লিখো, দ্য old man lives dash begging. The old man lives dash begging. বেগিং টো মানুহজনৰ খোৱা বস্তু নহয়, এইটো তেওঁৰ জীৱিকাৰ সম্বল হয়। গতিকে দ্বিতীয় বাক্যটোৰ কাৰণে আমাৰ কি হ'ব? লিভ বাই হ'ব, যিহেতু বেগিং শব্দটোৱে এই মানুহজনৰ জীৱিকাক সূচাইছে। গতিকে এই বাক্যটোৰ কাৰণে আমাৰ ইয়াতে বাই প্ৰিপজিশন ব্যৱহাৰ হ'ব। ছাত্ৰ ছাত্ৰীসকল, আন কিছুমান আমাৰ প্ৰিপজিশন আছে যিবিলাক আমাৰ ফিক্সড হয়, যিবিলাকত আমি অন্য কোনো শব্দ তাত বিকল্প আমি ব্যৱহাৰ নকৰো। যেনেকৈ আমাৰ এটা আছে, যেনেকৈ প্ৰিচাইড শব্দৰ লগত আমাৰ কেৱল মাত্ৰ অভাৰ প্ৰিপজিশনটো শুদ্ধ হয়। যেনেকৈ the meeting was presided dash by our principal. গতিকে ইয়াত এই বাক্যটোৰ কাৰণে প্ৰিচাইডেড শব্দৰ লগত আমাৰ অভাৰ প্ৰিপজিশনটো আমাৰ কনফাৰ্ম হয়, ফিক্সড। ইয়াত আমাৰ কোনো ধৰণৰ বিকল্প নাই, অন্য কোনো ধৰণৰ নহয়। যেনেকৈ আৰু এটা বাক্য আছে হেংকাৰ শব্দৰ লগত কেৱল মাত্ৰ আফটাৰ প্ৰিপজিশনহে আমাক প্ৰয়োগ হয়। যেনেকৈ উই শুড নট হেংকাৰ ডেছ মানি। গতিকে আমাৰ ইয়াতে হেংকাৰ শব্দৰ পিছত কেৱল মাত্ৰ এটাই প্ৰিপজিশন হয়, এইটো হৈছে আফটাৰ। এক্সেল শব্দ যদি ব্যৱহাৰ হয়, এক্সেল পাকৈত অৰ্থত বুজায়, তেন্তে আমি সেই বাক্যটোৰ বাবে কেৱল মাত্ৰ আমি ইন প্ৰিপজিশন ব্যৱহাৰ কৰো। যেনেকৈ হি এক্সেলছ ডেছ পেইন্টিং অৰ ছিংগিং। গতিকে আমাৰ এক্সেলছ শব্দ যেতিয়া থাকে, আমি এক্সেল শব্দৰ পিছত আমি ইন প্ৰিপজিশন ব্যৱহাৰ কৰো। তাৰ উপৰিও যেনেকৈ প্ৰাউড বা boast, BOAST, এই শব্দ দুটাৰ লগত আমি কেৱল মাত্ৰ অফ প্ৰিপজিশন আমি ব্যৱহাৰ কৰো। যেনেকৈ we are proud of our country. ইয়াত আমি অফ প্ৰিপজিশন ব্যৱহাৰ কৰিছো। বা we should not boast of our wealth. accused শব্দ থাকিলে আমি তাত অফ প্ৰিপজিশন ব্যৱহাৰ কৰো। যেনেকৈ he was accused of murder. আমাক
সাফাৰিং শব্দৰ লগত আমাৰ ফ্ৰম প্ৰিপেৰেশ্যন ব্যৱহাৰ হয় সাফাৰিঙৰ লগত ফ্ৰম